সোমবাৰ বুলি ঘৰৰ পৰা শিৱ মন্দিৰলৈ ওলাই গৈ ঘূৰি নাহিল কৃষ্ণমণি। সুস্থ শৰীৰেৰে ঘৰৰ পৰাই ওলাই যোৱা কৃষ্ণমণি উভতি আহিল এটা নিথৰলৈ। ঘটনা মংগলদৈ আঠিয়াবাৰী। সোমবাৰ বুলি ঘৰৰ পৰা শিৱ মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণমণি ডেকা। সুস্থ শৰীৰেৰে ঘৰৰ পৰা ওলাই যোৱা কৃষ্ণমণি কিন্তু ঘৰ আহি নাপালে, কিয়নো কোনোবাই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ অভিযোগ কৃষ্ণমণি। এতিয়া প্ৰশ্ন হয়, শিৱ মন্দিৰলৈ যোৱা কৃষ্ণমণি ডেকাৰ মৃত্যু হল কেনেকৈ? বৰ আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ একমাত্ৰ 19 বছৰীয়া কন্যা কৃষ্ণমণি ডেকা 29 জুলাইত সোমবাৰে শিৱ মন্দিৰ বুলি দৰ্শন কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা। নিশালৈ কৃষ্ণমণি ঘৰলৈ উভতি নহাতেই পৰিয়ালৰ লোকে মোবাইলৰ যোগাযোগৰ চেষ্টা চলাইছিল যদিও কিন্তু কৃষ্ণমণিৰ মোবাইল ফোনটো বন্ধ হৈ পৰিছিল। মঙলবাৰে ঘৰৰ ওচৰৰে পথৰ দাঁতিত উঠা হয় মন্দিৰলৈ যোৱা কৃষ্ণমণিৰ নিথৰ মৃতদেহ। কৃষ্ণমণি ডেকাৰ মৃত্যুৰ আঁৰত কোন জড়িত হৈ আছে? প্ৰেম নে অন্য কিবা কাৰণ জড়িত হৈ আছে? ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক। আৰক্ষীয়ে এতিয়া মৃতদেহটো সঠিক তদন্ত অব্যাহত ৰাখিছে। মহিলা মানুহৰ মানে ক'ৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেৰে বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ পৰা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে। মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব বুলি অনুমান কৰিছে। ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰেথেবী গাঁৱৰে এজনী কৃষ্ণমণি ডেকা বুলি ছোৱালীজনী যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাওঁ বুলি ঘৰৰ পৰা গৈছিলে। তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে। গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণমণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে। দেউতাকৰ নাম যে গোবিন্দ ডেকা, বৰেথেবাৰী গাঁও। যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছিলে। তাৰপিছত তেখেতসকলে ফোনেদি যোগাযোগ কৰি পোৱা নাই। আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয়, কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে। আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে, এইটো এটা অনুমান হৈছে ক'ৰবাত মাৰি পেলাই আনিছে। তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে, মেখেলাখনৰ ভিতৰত সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে। তাৰ ওপৰত আকৌ মানে এখন এই উৰা কাপোৰেৰে বান্ধিছে, ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ গৈছে।